অসমৰ ৰাজনীতিত এতিয়া দুটা পক্ষ আছে। এটা হ'ল ৰাষ্ট্ৰীয়তাবাদক ভাল পোৱা, জাতিটোক ভাল পোৱা আৰু অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰা, বিকাশৰ কাৰণে কাম কৰা লোক। আৰু এচাম আছে যে অসমক আগ্ৰাসন কৰা লোক। এতিয়া এই অসমক আগ্ৰাসন কৰা লোকে অসমত প্ৰায় 23, 24, 25, 26টামান সমষ্টি জিকাব পাৰে। তেওঁলোকৰ সৰ্বাধিক হৈ গ'ল। গতিকে সেইকেইটা চিটত কোনে বিৰোধী লগ হৈ খেলে, ভাগ ভাগ হৈ খেলে, আমাৰ তাত কি হিচাপটো আছে? আমি হলো অসমক সুৰক্ষিত কৰি ৰখা, অসমক বিকাশৰ দিশত আগবঢ়াই নিয়া, খিলঞ্জীয়া মানুহৰ অস্তিত্ব, খিলঞ্জীয়া মানুহৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়া যিসকল লোক, সেইসকল লোক আমাৰ লগত আছে। গতিকে সেইসকল লোকে যিকেইটা সমষ্টি জিকাব পৰা আমি জিকামেই। বাকী যিকেইটা সমষ্টি আমি জিকাব নোৱাৰো, সেইকেইটা সমষ্টিত কোন জিকে, লগ হৈ জিকে, ভাগ ভাগ হৈ জিকে, কংগ্ৰেছৰ নামত জিকে, UDFৰ নামত জিকে, ৰাইজৰ দলৰ নামত জিকে, লুৰিণৰ দলৰ নামত জিকে, কাৰ নামত জিকে, জিকক, আমাৰ কি আহে? অখিল গগৈ তেওঁ নিজেও নাজানে তেওঁৰ কি হব, মই কেনেকে কম? অখিল গগৈ এনেকুৱা এজন মানুহ, তেওঁ নিজেও নাজানে তেওঁৰ কি হব। গতিকে মইতো বাহিৰৰ পৰা কেনেকে কম? এতিয়া অখিল আমাৰ সেইকেইটা সমষ্টিত আমি নায়েই। তাত কোন প্ৰাৰ্থী হয়, কি হয়, এতিয়া মন দিয়াত কোন জিকিব আমাৰ কি মতলব আছে? কওকচোন, মন দিয়াত কোন জিকিব? কংগ্ৰেছে জিকে, UDFে জিকে, ৰাইজৰ দলে জিকে, লুৰিণৰ পাৰ্টীয়ে জিকে, আমাৰ কি মতলব আছে? আমাৰতো ইমান মতলব নাই। তেনেকুৱা বহু সমষ্টি আছে অসমত, হয় নহয়? তাততো আমাৰ কোনো মতলব নাই। যোন জিকে জিকি থাকক, তাতে আমাৰ কি আহে? মানে কথাটো এনেকুৱা হৈছে যে আজিৰ তাৰিখত কিছুমান মানুহে ফেচবুকৰ লাইক, পোষ্ট, শ্বেয়াৰ এইবিলাকৰ ওপৰতে জীৱনটো বুলি ভাবে। মানে কথাটো এনেকুৱা যে ফেচবুকত অসভ্য কথা কলে, বেয়াকে গালি পাৰিলেও কিছুমান মানুহে তাক শ্বেয়াৰ কৰে, চাই ভাল পায়, মানুহে কি কৈছে বুলিও চাই, সেইকাৰণে সেইটো কামে কৰি ভাল বুলি ভাবে। গতিকে তেনেকুৱা কোনোবা মানুহ লগ হলে আমিনো কি কম? জুবিন ক্ষেত্ৰ ৰাজ্য চৰকাৰে টকা তুলি কিনে কৰিম বুলি কৈছে। অসম চৰকাৰে যিমানখিনি আমাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই যিমানখিনি কৰিব লাগে সুন্দৰভাৱে কৰি গৈ আছে, আৰু এটা ব্যৱস্থিত ব্যৱস্থাৰে কৰি গৈ আছে। তাত ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে এখন কমিটি বনাই দিয়া হৈছে। কমিটিখনত তেওঁলোকৰ পৰিয়ালৰ মানুহ, আনকি তেখেতৰ পত্নীকে আদি কৰি গোটেই পৰিয়াল, তেওঁৰ নিকট আত্মীয় সকলো আছে। তেখেতসকলে যেনেকে ক'ব আমি তেনেকেহে কৰিম। গতিকে তেখেতসকলে যেনেকে পৰামৰ্শ দি আছে তেনেকে কাম কৰি আছে, আৰু চৰকাৰে কৰি থাকিব। চৰকাৰৰ কামত কোনো চিন্তা কৰিব লগা নাই। জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে, জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান কৰিব লাগে সকলো কাম কৰি যাব।